ঘূৰি আহক মহিৰুহ ৰমেন বৰুৱা। ক'ত হেৰাল ৰমেন বৰুৱা? ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে উদ্ধাৰ অভিযান। 4 দিনে সন্ধান নাই বিশিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱাৰ। সোমবাৰৰ পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে মহিৰুহ সংগীতজ্ঞ ৰমেন বৰুৱা। গুৱাহাটী হাইকোৰ্টৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই নিখোজ হৈছে ৰমেন বৰুৱা। ৰমেন বৰুৱাক বিচাৰি হাবাথুৰি খাইছে প্ৰশাসন তথা অনুৰাগী পৰিয়ালবৰ্গই। সকলোৱে কেৱল বাট চাইছে ঘূৰি আহক মহিৰুহ ৰমেন বৰুৱা। ওচৰ চুবুৰীয়াৰ অভিযোগ অনুসৰি নিজ কন্যা সন্তানে চলাই গৈছিল দীৰ্ঘদিনে মানসিক আতিশায্য। নিজ কন্যা সন্তানৰ এনে দুৰ্ব্যৱহাৰৰ ফলতেই যেন মানসিকভাৱে ভাগি পৰিল সদায় বুকু ডাঠ কৰি ৰখা মহিৰুহ ৰমেন বৰুৱা। ৰমেনদাৰ নিৰুদ্দেশক লৈ উদ্বিগ্ন পৰিয়াল গুণমুগ্ধ। ৰমেন বৰুৱাক বিচাৰি এতিয়া সকলোৱে হাবাথুৰি খাইছে। দিনে নিশাই একাকাৰ কৰি চলোৱা হৈছে অভিযান। কিন্তু বৰ্তমানলৈ 4টা দিন অতিবাহিত হোৱাৰ পাছতো কোনো সংসত্ৰই ওলোৱা নাই সকলোৰে প্ৰিয় ৰমেনদাৰ। শিল্পীগৰাকীৰ সন্ধানত মহানগৰীৰ ভিন্ন স্থানত আৰক্ষীৰ অভিযান। ব্ৰহ্মপুত্ৰ নদীতো অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। ব্ৰহ্মপুত্ৰৰ বুকুৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। সোমবাৰে নিশা আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ বালিৰ চাপৰিত লাভ কৰিছিল ৰমেন বৰুৱাৰ চেণ্ডেলযোৰা। ব্ৰহ্মপুত্ৰৰ পাৰলৈ নামি যোৱাৰ চেণ্ডেলৰ চিনো লাভ কৰিছিল আৰক্ষীয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ বালিৰ পাৰৰ পৰা পুনৰ উঠি অহাৰ কোনো প্ৰমাণ নাপালে আৰক্ষীয়ে। শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ ৰাজঘাটতো অভিযান SDRFৰ। কেৱল মাত্ৰ মহানগৰী নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া অভিযান চলাইছে আৰক্ষীয়ে। মহিৰুহ ৰমেন বৰুৱাক বিচাৰি সকলো ব্যাকুল। শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ ৰাজঘাটতো অভিযান চলালে SDRF বাহিনীয়ে। সমান্তৰালকৈ ধুবুৰীৰ ভাৰত বাংলা সীমান্তলৈকে অভিযান SDRFৰ। মহিৰুহক বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান। কিন্তু 4 দিন অতিবাহিত হোৱাৰ পিছতো বৰ্তমানলৈ কোনো সন্ধান নাই নিখোজ মহিৰুহ ৰমেন বৰুৱাৰ। পৰিয়ালবৰ্গ গুণমুগ্ধ আৰু ৰাজ্যবাসী তথা অনুৰাগীৰ এতিয়া এটাই প্ৰাৰ্থনা, ঘূৰি আহক মহিৰুহ ৰমেন বৰুৱা। অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী পুৰুষা ব্যক্তি শ্ৰীযুত ৰমেন বৰুৱা, তেখেত সোমবাৰৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে। সোমবাৰৰ আবেলি সময়ত আমাৰ লতাশিল থানাত তেওঁৰ পৰিয়ালৰ ফালৰ পৰা আহি এই তথ্য জনায় যে ৰাতিপুৱাৰ পৰা শ্ৰীযুত ৰমেন বৰুৱা নিৰুদ্দেশ হৈ আছে আৰু তেখেতৰ মোবাইল ফোনো ছুইচ অফ অৱস্থাত পোৱা গৈছে। এই যেতিয়া খবৰটো থানালৈ আহিলে লগে লগে আমাৰ আৰক্ষী তৎপৰ হ'ল আৰু আটাইকেইটা দিশ সামৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ যে কিনো হ'ব পাৰে তেখেতৰ লগত। প্ৰাথমিক অনুসন্ধানত গম পোৱা গ'ল যে তেখেত ৰাতিপুৱা আনুমানিক 10টামান বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু ওলাই সেই যি গ'ল তাৰপিছত ঘূৰি অহা নাই। আমি বিভিন্ন প্ৰত্যক্ষদৰ্শীৰ লগত আলোচনা কৰিলোঁ, তেখেতসকলৰ ষ্টেটমেণ্ট ল'লোঁ, ওচৰত CCTV আছে নেকি সেইখিনি চালোঁ। তেতিয়া এটা কথা পোহৰলৈ আহিলে যে শ্ৰীযুত বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো চৌহদ, বৰ্তমান নতুন যিটো বিল্ডিঙৰ চৌহদৰ কিনাৰেদি যিটো ৰাস্তা, নদীৰ ফালে যোৱা যিটো পথ, সেই পথেদি 10:08 বজাত তেখেত যোৱাৰ আমাৰ CCTV ফুটেজ পালোঁ আৰু সেই CCTV ফুটেজত দেখা গৈছে যে তেখেত সুস্থ শৰীৰে খোজকাঢ়ি পাইজামা কুৰ্তা পিন্ধি চেণ্ডেল পিন্ধি গৈ আছে আৰু হাতত এটা পলিথিনৰ টোপোলা টাইপৰ কিবা আছে আৰু তেওঁ সেই ৰাস্তাটো গৈ আগত এখন গেট আছে, সেই গেটখন খুলি নামি গ'লে ৰাইট সাইডে সবজি মাৰ্কেট পায় আৰু সিধা গ'লে একদম নদীলৈ নামি যাব পাৰি। তাৰপিছত
আমি সেই চব্জি মাৰ্কেট যিখন আছে শাক পাচলিৰ বজাৰ তাৰ বেপাৰীসকলৰ লগত কথা পাতিলোঁ। তাৰে দুজনমান প্ৰত্যক্ষদৰ্শীয়ে ক'লে যে হয় শ্ৰীযুত বৰুৱা সেইফালেদি সেই আনুমানিক সেই সময়ত আহিছিলে আৰু তাতে অকণমান শাক পাচলি বজাৰৰ ফালে সোমাই তেওঁ প্ৰস্ৰাৱ কৰিব গৈছে এটা জেগা, তাৰপিছত আকৌ ঘূৰি আহিছে। ঘূৰি অহাৰ পিছত সেইফালৰ পৰা ঘূৰি আহি কিন্তু আকৌ সেই যিটো ৰাস্তাৰে গৈছিলে সেইটো ৰাস্তাৰে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালোঁ। তাৰপিছত দেখা গ'ল যে পৰিয়ালৰ বিভিন্ন সদস্যাৰ লগত আমি কথা পাতিলোঁ, উজান বজাৰৰ প্ৰতিবেশীৰ লগত কথা পাতিলোঁ। কথা পতাৰ পৰা এটা আমি সিদ্ধান্তত উপনীত হ'লোঁ যে এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই বা কোনো ধৰণৰ ফাউল প্লে তেখেতৰ লগত হোৱা নাই। তেখেত যি ঘৰৰ পৰা ওলাই গৈছে স্ব-ইচ্ছাই ওলাই গৈছে আৰু তেখেতৰ যি লাষ্ট CCTV ফুটেজ পোৱা গৈছে তাতো তেখেত নিজেই স্ব-ইচ্ছাই নদীৰ ফালে খোজকাঢ়ি গৈ আছে। আপোনালোকে যোৱাকালি বাতৰি পৰিৱেশন কৰিছে যে আমি স্নিফাৰ ডগৰ হতুৱাই তেখেতৰ মুভমেণ্টটো ট্ৰেক কৰিছিলোঁ। সেই স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে, গেটখন খুলি শাক পাচলি বজাৰৰ ফালে গৈছে, তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে। কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গৰাত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে। গতিকে ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে সেইখিনিলৈকে শ্ৰীযুত বৰুৱা যোৱাটো হয়। এতিয়া যিমানখিনি আমি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি গম পাইছোঁ যে তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে আৰু সেই ব্যক্তিগত কাৰণ কি হ'ব পাৰে সেইখিনি পৰিয়ালৰ লোকে বেছি ভালদৰে জানিব। কিন্তু আমি তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথাৰ কাৰণে বা কিছু কামৰ কাৰণে বা অলপ তেখেত খুব মুডি আছিলে, গতিকে কিছু কথাত তেওঁ আঘাত পাইছিলে। সেই আঘাতৰ কাৰণ তেখেতৰ যি নিজা পৰিয়ালো হ'ব পাৰে বা আন কোনো ব্যক্তিও হ'ব পাৰে। গতিকে আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে তেখেতে পৰিয়ালগত কিছু কাৰণত আঘাত পাইছিলে আৰু সেই আঘাত পাই তেওঁ ঘৰৰ পৰা স্ব-ইচ্ছাই ওলাই গৈছে আৰু ওলাই যোৱাৰ পিছত আমাৰ CCTV ফুটেজে যিটো দেখুৱাইছে আৰু ট্ৰেকাৰ ডগে স্নিফাৰ ডগে যিটো দেখুৱাইছে সেইটোৰ মতে তেখেত নদীৰ একেবাৰে পানীৰ ওচৰলৈ যোৱাটো বৰ্তমান থিৰাং কৰা হৈছে। কিন্তু তাৰ পৰা ঘূৰি অহা বা উঠি অহাৰ এতিয়ালৈকে আমি কোনো ধৰণৰ তথ্য পোৱা নাই। আমি তদন্তত বিভিন্ন দিশ সামৰোঁ। গতিকে এটা প্ৰবেবিলিটি হ'ব পাৰে যিহেতু তেখেত কিবা কাৰণত অসন্তুষ্ট হৈ গৈছিলে, গতিকে তেখেতৰ সেই সময়ৰ মানসিক স্থিতিটো কেনেকুৱা আছিলে অকণমান বুজাই কোৱা টান হ'ব। বোধ হয় তেখেত অলপ অস্থিৰো হ'ব পাৰে, কাৰণ আমি প্ৰত্যক্ষদৰ্শীৰ লগত কথা পাতি এটা কথা গম পাইছোঁ যে এজন প্ৰত্যক্ষদৰ্শীয়ে তেখেতক মাতিছিলোঁ দাদা কলৈ যায় বুলি সেইফালেদি, আৰু সেই সময়ত শ্ৰীযুত বৰুৱাই বুলি শব্দ এটা উচ্চাৰণ কৰিছে, একো জবাব দিয়া নাই, একো উত্তৰ নিদিয়াকৈ তেওঁ আগলৈ খোজকাঢ়ি গৈ আছে। গতিকে তাৰ পৰা এটা বুজা যায় যে সেই সময়ত তেওঁ খুব ভাবুক হৈ আছিলে আৰু সেই ভাবুক হৈ থাকোঁতে কেতিয়াবা নদীৰ ওচৰত গ'লে কিবা দুৰ্ঘটনা হ'ব পাৰে, অসাৱধানতাবশতঃ তেখেত নদীৰ ফালে পানীৰ ফালে পিছলিও পৰি যাব পাৰে। নিউজ ডেস্ক, এনি ভাৰত 24।
এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ